নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বড়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে ইণ্ডো তিব্বতীয়ান বৰ্ডাৰ পুলিচ ফ'ৰ্চ অৰ্থাৎ ITBP ফালৰ পৰা কিছুমান পষ্ট মুকলি কৰি দিয়া হৈছে। আপোনালোকে যদিহে ITBPত এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব আৰু এই পষ্টসমূহৰ ডিটেইলছ সম্পূৰ্ণকৈ এই ভিডিঅ'টোৰ জৰিয়তে দিয়া হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখন হ'ল অফিচিয়েল নটিফিকেশ্যন আৰু এই নটিফিকেশ্যনখনত উল্লেখ কৰা মতে অনলাইন এপ্লিকেশ্যন মোড উইল বি অপেণ্ড 15 নৱেম্বৰ অৰ্থাৎ 15 নৱেম্বৰ 2024 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব আৰু ক্ল'জ হ'ব 14 ডিচেম্বৰ 2024 তাৰিখত। অৰ্থাৎ 15 নৱেম্বৰত ষ্টাৰ্ট হ'ব অনলাইন এপ্লিকেশ্যন আৰু 14 ডিচেম্বৰত ক্ল'জ হ'ব আৰু গোটেই পষ্টসমূহৰ ডিটেইলছ ইয়াত উল্লেখ কৰা আছে। ইয়াত টোটেল পষ্টসমূহ সাব ইন্সপেক্টৰ টেলিকমিউনিকেশ্যন মেইল আনৰিজাৰ্ভড 31, SC 12, ST 06, OBC 21, EWS 08, টোটেল 78 ভেকেঞ্চি। সাব ইন্সপেক্টৰ টেলিকমিউনিকেশ্যন ফিমেলৰ কাৰণে 06 আনৰিজাৰ্ভ, SCৰ কাৰণে 2টা, STৰ কাৰণে 1টা, OBCৰ কাৰণে 4টা, EWSৰ কাৰণে 1টা, টোটেল 14। অৰ্থাৎ ল'ৰাৰ কাৰণে 78, ছোৱালীৰ কাৰণে 14 আৰু টোটেল 92 ভেকেঞ্চি সাব ইন্সপেক্টৰত আছে। হেড কনষ্টেবল কমিউনিকেশ্যনত মেলৰ কাৰণে আছে আনৰিজাৰ্ভড 123, SCৰ কাৰণে 50টা, STৰ কাৰণে 26, OBCৰ কাৰণে 90, EWSৰ কাৰণে 36, টোটেল 325 পোষ্ট আছে। হেড কনষ্টেবল টেলিকমিউনিকেশ্যন ফিমেলৰ কাৰণে 22টা আনৰিজাৰ্ভ, 9টা SC কাষ্টৰ, STৰ কাৰণে 5টা, OBCৰ কাৰণে 16টা, EWSৰ কাৰণে 6টা, টোটেল 58। হেড কনষ্টেবল ল'ৰাৰ কাৰণে টোটেল 325টা আৰু ছোৱালীৰ কাৰণে 58টা, টোটেল 383টা পোষ্ট আছে হেড কনষ্টেবল। আৰু কনষ্টেবল মেইলৰ কাৰণে কনষ্টেবল টেলিকমিউনিকেশ্যন মেইলৰ কাৰণে আনৰিজাৰ্ভৰ 19টা, SC 07, ST 02, OBC 11, EWS 05, টোটেল ভেকেঞ্চি 44। কনষ্টেবল টেলিকমিউনিকেশ্যন ফিমেলৰ কাৰণে আনৰিজাৰ্ভৰ 03, SC 01, ST 9, OBC 02, EWS 01, টোটেল 7টা পোষ্ট আছে কনষ্টেবল টেলিকমিউনিকেশ্যন, টোটেল পোষ্ট 51। ল'ৰাৰ কাৰণে 44, ছোৱালীৰ কাৰণে 7টা পোষ্ট আছে। আৰু এই পোষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোকে চাই ল'ব। ইয়াতে চাব আপোনালোকৰ বয়সটো, এজ লিমিট সাব ইন্সপেক্টৰ টেলিকমিউনিকেশ্যনৰ কাৰণে বিটুইন 20 to 25 ইয়াৰ্ছ অৰ্থাৎ 20ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। হেড কনষ্টেবলৰ কাৰণে 18ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। কনষ্টেবল টেলিকমিউনিকেশ্যনৰ কাৰণে 18ৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। আপোনালোকৰ যদিহে বয়সটো মিলে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যনসমূহ চাই ল'ব। সাব ইন্সপেক্টৰ টেলিকমিউনিকেশ্যনৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন চায়েন্স উইথ ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স or information technology or computer science of electronics। ইয়াত কোৱালিফিকেশ্যনসমূহ ভালকৈ দিয়া আছে, স্পষ্টভাৱে দিয়া আছে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি নিজে নিজে চাই ল'ব আৰু কোৱালিফিকেশ্যন যদিহে মিলে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। গোটেইখিনি কৈ থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হয়। হেড কনষ্টেবলৰ কাৰণে 10+2 পাছ উইথ ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স having aggregate 45% mark in physics, chemistry and mathematics from a recognized board or university। ইয়াত আপোনালোকে স্ক্ৰীনশ্বট মাৰি কোৱালিফিকেশ্যনসমূহ চাই ল'ব। কনষ্টেবল টেলিকমিউনিকেশ্যনৰ কাৰণে মেট্ৰিকুলেশ্যন ফ্ৰম এ ৰেকগনাইজ বৰ্ড অৰ ইকুইভেলেণ্ট অৰ্থাৎ মেট্ৰিক পাছ হ'লেও এপ্লাই কৰিব পাৰিব ইয়াত। আৰু আপোনালোকৰ কিছুমান এক্সট্ৰা বোনাছ অৰ্থাৎ এক্সট্ৰা মাৰ্ক দিয়া আছে। ডিগ্ৰী হোল্ডাৰ ইন ছাবজেক্ট কনচাৰ্ণ উইথ টেলিকমিউনিকেশ্যন উইথ ইলেক্ট্ৰনিক্স, যদি টেলিকমিউনিকেশ্যন আৰু ইলেক্ট্ৰনিক্সত আপোনালোকৰ ডিগ্ৰী লেভেলত ক্লাছ ছাবজেক্ট আছে তেনেহ'লে আপোনালোকৰ 5 মাৰ্ক পাই যাব। ডিপ্ল'মা চাৰ্টিফিকেট হোল্ডাৰ ইন ছাবজেক্ট কনচাৰ্ণ উইথ টেলিকমিউনিকেশ্যন এণ্ড ইলেক্ট্ৰনিক্স, টেলিকমিউনিকেশ্যন আৰু ইলেক্ট্ৰনিক্সত যদি আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকৰ 3 নম্বৰ পাব। ITI চাৰ্টিফিকেট যদি থাকে তেনেহ'লে আপোনালোকে 2 নম্বৰ পাব। তো আপোনালোকে গম পালে এইখিনিয়ে আছিলে ইনফৰমেশ্যন। আপোনালোকে যদিহে ITBPত এপ্লাই কৰিম বুলি ভাবিছে ITBP টেলিকমিউনিকেশ্যন তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ যদিহে মিলে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব
আৰু এপ্লাইৰ আপোনালোকৰ লাষ্ট ডেট হ'ব 14 ডিচেম্বৰ। তো ভিডিঅ'টো এইখিনি আছিলে, কেনেকুৱা পালে জনাব। আৰু ইয়াৰ ওপৰত মই নেক্সট আৰু এটা ভিডিঅ' বনাম য'ত উল্লেখ থাকিব আপোনালোকৰ ৰান কিমান হ'ব, ফিজিকেল টেষ্ট কিমান হ'ব, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট কিমান হ'ব, ফিজিকেল মেজাৰমেণ্ট টেষ্ট কিমান হ'ব, প্লাছ ৰিটেন কিমান মাৰ্কৰ হ'ব, অল এভৰিথিং ডিটেইলছ মই নেক্সট ভিডিঅ' এটাত লৈ আহিম। এইটো ভিডিঅ'তে দিলে ভিডিঅ'টো বহুত দীঘলীয়া হয়, তো ইমান দীঘলীয়া কৰিব বিচৰা নাই মই। তো নেক্সট ভিডিঅ'ত আপোনালোকে অল ইনফৰমেশ্যন পাব আপোনালোকৰ নেক্সট প্ৰচেছ কি হ'ব। প্ৰথমতে আপোনালোকৰ প্ৰচেছ হ'ল এপ্লাই কৰা, আৰু এপ্লাই কৰোঁতে আপোনালোকে বয়সটো চাই ল'ব, কোৱালিফিকেশ্যনটো চাই ল'ব। তাৰপিছত আপোনালোকে যদিহে মিলে তেনেহ'লে 14 ডিচেম্বৰৰ আগতে আপোনালোকে এপ্লাই কৰি লওক। আৰু নেক্সট বাকী ইনফৰমেশ্যন মই নেক্সট ভিডিঅ'ত জনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে ইনফৰমেশ্যন অহাৰ লগে লগে আপোনালোকে পাই যায়। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে এটা লাইক কৰি দিব, আৰু কিবা জানিব লগা থাকিলে কমেণ্টত সুধিব, মই ৰিপ্লাই কৰি আপোনালোকক জনাই দিম। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।